আজি ঢোলৰ যাদুকৰৰ মৃত্যুবাৰ্ষিকী। যিজন ঢোলৰ যাদুকৰৰ চাপৰত নাচিছিল অসমে, যাৰ ঢোলৰ চাপৰত তল পৰিছিল মেঘৰ গাজনি। হয়, আজি 15 মাৰ্চ গণশিল্পী মোখাই ওজাৰ পবিত্ৰ মৃত্যুবাৰ্ষিকী। ক্ষণজন্মা শিল্পীগৰাকীৰ মৃত্যুৰ দিনটো কেন্দ্ৰীয় মোখাই ওজা দিৱস হিচাপে উদযাপন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। পুৱাই যোৰহাটৰ উপকণ্ঠ নাওশলীয়া গাঁৱত ওজাগৰাকীৰ স্মৃতিসৌধত শ্ৰদ্ধা নিবেদন কৰাৰ পিছত নগৰৰ মাজমজিয়াত সংগঠনটোৰ দ্বাৰা স্থাপিত মোখাই ওজাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাইজে। পুষ্পাঞ্জলি অৰ্পণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ। বিহুক ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো ঢোলৰ জৰিয়তে ৰাজ্য চৰকাৰে স্বীকৃতি দিয়ালে, সেইখন চৰকাৰে কিন্তু ঢোলৰ যাদুকৰ মোখাই ওজাৰ নামত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা দিবলৈ অসমৰ্থ। অৱশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যিক পৰ্যায়ত একোজনকৈ লোকশিল্পীৰ সাধকক কেন্দ্ৰীয় মোখাই ওজা বঁটা প্ৰদান কৰি আহিছে। গণশিল্পী মোখাই ওজা দিৱস জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2011 চনৰ পৰা পাতি আহিছে আৰু সেই এটা বঁটা মই মোৰ ফালৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি সেই বঁটা 16 বছৰত ভৰি দিছে আৰু ইয়াতে আমি 2015 চনত মূৰ্তি স্থাপন কৰিম বুলি আমি থিৰাং কৰিছিলোঁ আৰু 2016 চনত মূৰ্তিভাগ আমি বহাবলৈ সক্ষম হ'লোঁ। এই ঠাইডোখৰৰ নাম আমি মোখাই ওজা তিনিআলি হিচাপে সময়ত আমি দিছিলোঁ সকলোৱে মিলি। এইবাৰ কেন্দ্ৰীয় মোখাই ওজা বঁটা সংগঠনটোৰ ফালৰ পৰা প্ৰদান কৰা হৈছে বিশিষ্ট ঢুলীয়া শিল্পী তথা বিহু সম্ৰাট ৰঞ্জিত গগৈক। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা। ইয়াৰ উপৰিও মোখাই ওজা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৰ তৰফৰ পৰা মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আগবঢ়োৱা শৈক্ষিক ন্যাস বঁটা লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী পূজা দত্তই। উল্লেখ্য যে এই অনুষ্ঠানৰ জৰিয়তে সংগঠনটোৰ চৰকাৰলৈ তিনিটা দাবী। প্ৰথম দাবী, চৰকাৰে কেন্দ্ৰীয় মোখাই ওজা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লওক। দ্বিতীয়, মোখাই ওজাৰ নামত এখন বিশ্ববিদ্যালয়। তৃতীয়, মোখাই ওজাৰ নামত বিশ্ববিদ্যালয়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা। সেইকাৰণে আমি আজি পুনৰ আকৌ দাবী জনাইছোঁ যে মোখাই ওজাৰ নামত যোৰহাটত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। যিমানবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহত মোখাই ওজাৰ নামত একোখনকৈ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্যিক পৰ্যায়ত আমি বঁটাটো দিয়ে আছোঁ যেতিয়া, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়তো কৰিব লগা আছে। আজি বিহুক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱা হৈছে বা বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰে, কিন্তু বিহু বুলি ক'লে কাক আমি চিনি পাওঁ? বিহু বুলি ক'লে ঢোলটো আৰু মোখাই ওজা। মোখাই ওজাক বাদ দি পেলাইতো বিহু কথা আমি ভাবিবই নোৱাৰোঁ। গতিকে সেই মোখাই ওজা পৰিয়ালে কিন্তু আজি অৰ্থনৈতিকভাৱে কেনেধৰণে পিছ পৰি আছে, তেখেতলোকক আমি সকাহ দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ চাকৰি এটাকেই হওক বা আৰ্থিকভাৱে স্বচ্ছ হ'বৰ কাৰণে পৰিয়ালটো অন্য কিবা ব্যৱস্থা আছে নেকি, সেইখিনি চৰকাৰে যথোপযুক্ত ব্যৱস্থা ল'ব লাগিছিল। কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপোৰ্ট, NKTV+।